নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি আধ্যাত্মিক তথা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আমি 5টা এনে চিহ্নৰ কথা ক'বলৈ আগবাঢ়িছোঁ, যি চিহ্ন আপুনি যদি নিজৰ মাজত দেখা পায় তেন্তে বুজিব যে ভগৱান শ্ৰীকৃষ্ণ আপোনাৰ প্ৰতি অত্যন্ত সুখী আৰু ভগৱান আপোনাৰ প্ৰতি প্ৰসন্ন হৈছে। সাধাৰণতে যেতিয়াই এজন ভক্তৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হয় তেতিয়া এই চিহ্নসমূহ দেখা যায় বা ভক্তৰ শৰীৰত এই চিহ্ন সুন্দৰভাৱে প্ৰতিফলিত হয়। বহু এনে মানুহ আছে যি এই চিহ্নসমূহ দেখা পায় আৰু তাৰ মহত্বও বুজি পায়, কিন্তু এনে মানুহো আছে যি নিজৰ শৰীৰত এনে চিহ্ন দেখা পালেই সেয়া যে একোটা দিব্য চিহ্ন বা স্বয়ং ভগৱান শ্ৰীকৃষ্ণই কৃপা কৰিয়ে এই চিহ্ন দিছে, এয়া তেওঁলোকে বুজি নাপায়। সেইবাবে আজিৰ এই ভিডিঅ'টো আমি আপোনাক এনে 5টা দিব্য চিহ্নৰ কথা ক'ম, যি চিহ্ন আপুনি যদি নিজৰ শৰীৰত দেখা পায় বা অন্য কাৰোবাৰ মাজত যদি দেখা পায় তেন্তে বুজিব যে আপোনাৰ প্ৰতি বা সেই ব্যক্তিজনৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণ অত্যন্ত প্ৰসন্ন হৈছে আৰু সন্তুষ্ট হৈ ভগৱানে তেওঁৰ ওপৰত কৃপা কৰিছে। বহু পূজা অৰ্চনা বা প্ৰাৰ্থনা কৰাৰ পিছত যেতিয়া ভগৱানে তেওঁ ভক্তৰ প্ৰতি প্ৰসন্ন হয় তেতিয়াই ভগৱানে এই চিহ্নৰ জৰিয়তে ভক্তজনক বুজোৱাৰ চেষ্টা কৰে যাতে তেওঁৰ ওপৰত ভগৱান প্ৰসন্ন হৈছে আৰু তেওঁৰ জীৱনত যে আধ্যাত্মিক উন্নতি হৈছে সেই কথা ভগৱানে এই চিহ্নৰ মাধ্যমেৰে বুজাই দিয়ে। সেই ভক্তজন যে এজন সাধাৰণ মানুহ নহয় সেই কথা ভগৱানে বুজাই দিয়ে। গতিকে আহক দেৰি নকৰি আমি জানি লওঁ সেই 5টা বিশেষ চিহ্নৰ কথা। প্ৰিয় দৰ্শক, আপুনি যদি ভগৱান শ্ৰীকৃষ্ণৰ একান্ত ভক্ত তেন্তে এই পবিত্ৰ কথাখিনি শেষ পৰ্যন্ত শুনিব আৰু কমেণ্টত পূৰ্ণ শ্ৰদ্ধাৰে জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। প্ৰথম যিটো চিহ্ন আপুনি শৰীৰত দেখা পাব সেইটো হৈছে আপুনি আপোনাৰ চকুৰ আকৃতি পৰিৱৰ্তন হোৱা দেখা পাব। আপুনি যদি কেতিয়াবা কোনো দিব্য গুণ সম্পন্ন ব্যক্তিৰ চকুলৈ চায় তেন্তে তেওঁৰ চকুৰ মাজত আপুনি এক অদ্ভুত আকৰ্ষণ দেখিবলৈ পাব। এই সন্দৰ্ভত শাস্ত্ৰত কোৱা হৈছে, যদি কোনো ব্যক্তিয়ে ঈশ্বৰৰ প্ৰাৰ্থনা, ধ্যান, নাম কীৰ্তন ইত্যাদি কৰে তেনেহলে ক্ৰমান্বয়ে সেই ব্যক্তিজনৰ চকুৰ আকৃতিৰ পৰিৱৰ্তন হৈ পৰে আৰু তেওঁৰ চকুৰ মাজত অদ্ভুত সুন্দৰ আকৰ্ষণ স্পষ্ট হৈ পৰে, যাৰ বাবে তেওঁক দেখা মাত্ৰকে প্ৰতিজন মানুহ তেওঁৰ প্ৰতি মুগ্ধ হৈ পৰে। এনে ব্যক্তিৰ চকুলৈ চালে মনৰ মাজত আপোনা আপুনি এটা শ্ৰদ্ধা ভাৱ জাগি উঠে। তেওঁ চকুৰ মাজত এটা কোমল ভাৱ ফুটি উঠে, যিয়ে সকলো সময়তে আন মানুহৰ মনত শান্তি প্ৰদান কৰে। যদি এনে পৰিৱৰ্তন আপোনাৰ মাজতো দেখা পাইছে তেন্তে বুজি লওক ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ ওপৰত অশেষ কৃপা কৰিছে আৰু আপুনি আধ্যাত্মিক দিশত লাহে লাহে আগবাঢ়ি গৈছে। শৰীৰত দেখা দিয়া দ্বিতীয়টো চিহ্ন হৈছে মুখমণ্ডলত এক দিব্য ভাৱ প্ৰত্যক্ষ কৰা। এই বিষয়টো শাস্ত্ৰই কৈছে যে কোনো ব্যক্তি ভগৱানৰ অত্যন্ত প্ৰিয় হয়, অৰ্থাৎ ভগৱানে যেতিয়া কোনো ব্যক্তিৰ ওপৰত কৃপা কৰে তেতিয়া সেই ব্যক্তিজনৰ ৰূপৰ মাজতো এটা পৰিৱৰ্তন হোৱা আৰম্ভ কৰে, কাৰণ আধ্যাত্মিক শক্তিৰ কাৰণে সেই ব্যক্তিজনৰ শৰীৰত এনে পৰিৱৰ্তন ঘটে আৰু মুখমণ্ডলৰ এই দিব্য ভাৱৰ কাৰণে প্ৰতিজন ব্যক্তিয়ে সেই ব্যক্তিজনৰ মুখৰ ফালে চালে আকৰ্ষণ অনুভৱ কৰে আৰু মনৰ মাজত এক সুকীয়া শান্তি অনুভৱ কৰে। যাৰ মুখৰ মাজত এনে পৰিৱৰ্তন আৰম্ভ হয় তেওঁ নিজেও এই পৰিৱৰ্তন খুব ভালদৰে প্ৰত্যক্ষ কৰিব পাৰে। তেওঁ মুখত যে এক দিব্য ভাৱ ফুটি উঠিছে সেইটো অনুভৱ কৰিব পাৰে আৰু এয়াই হৈছে ব্যক্তিজনৰ জীৱনৰ বাবে এক ভাল চিহ্ন বা ভাল সংকেত, যি চিহ্ন বা সংকেত স্বয়ং ভগৱানৰ দ্বাৰা তেওঁ লাভ কৰিব পাৰিছে। তৃতীয়তে যিটো চিহ্ন আছে সেইটো হৈছে শৰীৰ বা শৰীৰৰ আশে পাশে থকা পৰিৱেশৰ পৰা গোন্ধ ওলোৱা। প্ৰিয় দৰ্শক, আপুনিও হয়তো বহুবাৰ লক্ষ্য কৰিছে যে যেতিয়াই কোনো ডাঙৰ সাধু বা মহাপুৰুষৰ কাষলৈ যোৱা হয় তেতিয়া সেই সাধু বা মহাপুৰুষৰ শৰীৰৰ পৰা এক দিব্য সুগন্ধি অনুভৱ কৰা যায়, যি সুগন্ধিয়ে আপোনাৰ মন প্ৰসন্ন কৰি তুলিব। শাস্ত্ৰমতে যি ব্যক্তিয়ে ভগৱানৰ কৃপা লাভ কৰে তেওঁ শৰীৰৰ পৰা এক দিব্য সুগন্ধি
বিয়পি থাকে। এই কথা কোৱা হৈছে যে এনে ব্যক্তিৰ আশে-পাশে অন্য যোনিৰ পৰা অহা বিভিন্ন দৈবিক আত্মাই পৰিভ্ৰমণ কৰে আৰু তেওঁৰ সেই আত্মাই প্ৰতি মুহূৰ্ততে ৰক্ষা কৰি থাকে। এনে সুগন্ধ সেই দৈবিক আত্মাৰ পৰাই নিৰ্গত হয় বুলি কোৱা হৈছে। যি সুগন্ধি এনে ব্যক্তিৰ শৰীৰৰ পৰা বা আশে-পাশে থকা পৰিৱেশৰ পৰা আপুনি অনুভৱ কৰিব পাৰে, সেই সুগন্ধি অন্য কোনো স্থান বা ব্যক্তিৰ শৰীৰৰ পৰা আপুনি অনুভৱ কৰিব নোৱাৰে। চতুৰ্থ যিটো চিহ্নৰ কথা আপোনাক ক'বলৈ আগবাঢ়িছো, সেইটো আপুনি নিজৰ শৰীৰত দেখিবলৈ নাপায়। সেই চিহ্ন আপুনি তেতিয়া পাব যেতিয়া আপুনি পশু পক্ষীৰ সন্মুখলৈ যাব। আপুনি এটা কথা লক্ষ্য কৰিলে দেখিব যে অনেক সময়ত কোনো কুকুৰ যিটো প্ৰচণ্ড হিংস্ৰ, যিটো কুকুৰলৈ সকলোৱে ভয় কৰি দূৰত্ব বজাই চলে, কিন্তু আপুনি যেতিয়া সেই কুকুৰটোৰ কাষলৈ যাব তেতিয়া সি একেবাৰে শান্ত হৈ পৰিব আৰু সি আপোনাৰ কাষলৈ আহি আপোনাৰ পৰা মৰম বিচাৰিব। কেৱল কুকুৰেই নহয়, অন্য কোনো প্ৰাণীৰ ক্ষেত্ৰতো এনে হ'ব পাৰে। যেতিয়া আপুনি কোনো পশু পক্ষীৰ কাষলৈ যাব আৰু সেই পশু পক্ষীয়ে নিজেই আপোনাৰ কাষলৈ আহি আপোনাৰ পৰা আদৰ সাদৰ বিচাৰিব বা আপোনাৰ কাষলৈ আহি শান্তভাৱে বহি থাকিব, তেতিয়াই বুজিব আপুনি ভগৱানৰ কৃপা লাভ কৰিছে। কাৰণ ভগৱানৰ দিব্য শক্তিৰ কাৰণেই এই পশু পক্ষীও আপোনাৰ কাষলৈ আহি দিব্য শক্তিৰ অনুভৱ কৰিছে। আৰু যেতিয়াই সেই পশু বা পক্ষী আপোনাৰ কাষলৈ আহিব তেতিয়া পশু পক্ষীয়ে অত্যন্ত আনন্দবোধ কৰিব। পঞ্চম তথা অন্তিম চিহ্নটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সেই চিহ্নটো হয়তো সকলোৱে পোৱাৰ সম্ভাৱনা নাথাকে। যেতিয়া আপোনাৰ প্ৰতি প্ৰসন্ন হৈ ভগৱানে কৃপা কৰে তেতিয়া আপুনি লক্ষ্য কৰিলে দেখিব যে আপোনাৰ দুই চেলাউৰীৰ মাজভাগত অজ্ঞা চক্ৰ অৱস্থিত সেই ঠাইখিনিত হঠাৎ কম্পিত হৈ থাকিব। কোনোবাই যেন আঙুলিৰে আপোনাৰ চকুৰ চেলাউৰীৰ মাজৰ অংশত চাপ দিছে এনে অনুভৱ কৰিব। আচলতে এই সংকেতটো অতি মহত্বপূৰ্ণ সংকেত। এই সংকেতে ইয়াকে বুজায় যে আপোনাৰ আধ্যাত্মিক জীৱন অত্যন্ত উন্নত হ'বলৈ আৰম্ভ কৰিছে আৰু স্বয়ং ভগৱানে আপোনাক সেই পথে আহিবলৈ মাৰ্গদৰ্শন দিছে। এই চিহ্নই আপোনাৰ আজ্ঞা চক্ৰ অৰ্থাৎ তৃতীয় নক্ষত্ৰৰ খোলাৰ এক ইংগিত বহন কৰে। প্ৰিয় দৰ্শক, এনেধৰণৰ সংকেত যদি আপুনিও কেতিয়াবা পায় তেনেহলে বুজিব স্বয়ং ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ প্ৰতি সন্তুষ্ট হৈছে আৰু ভগৱানে আপোনাক সকলো ক্ষেত্ৰতে সহায় কৰি আছে। লগতে আধ্যাত্মিক জীৱনত ভগৱানে আপোনাক সহযোগ কৰিছে। আপোনাক যি 5টা সংকেত চিহ্নৰ কথা কলো, এই 5টা সংকেত বা চিহ্নৰ কোনো এটাও যদি আপুনি কেতিয়াবা লাভ কৰে তেন্তে আপুনি নিজকে ভাগ্যৱান বুলি ধৰি ল'ব পাৰে। যদি আপুনিও কেতিয়াবা এনে সংকেত লাভ কৰিছিল তেন্তে সেই কথা কমেণ্টত উল্লেখ কৰিবলৈ নাপাহৰিব। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰয়োজন হোৱা ভগৱান শ্ৰীকৃষ্ণৰ কেইটামান প্ৰেৰণামূলক উপদেশ আপোনাৰ বাবে আমি আগবঢ়াই দিছো। ভগৱান শ্ৰীকৃষ্ণই কৈছে, দুঃসময়ত অন্ধকাৰে কেতিয়াবা কেতিয়াবা আমাৰ জীৱনৰ সকলোতকৈ উজ্জ্বল মুহূৰ্তবোৰৰ দুৱাৰখন খুলি দিয়ে। অতিৰিক্ত অহংকাৰ পতনৰ মূল কাৰণ আৰু অতিৰিক্ত সৰলতা বিশ্বাসঘাতকতাৰ কাৰণ। সকলোৱে কয় এজন আঁতৰি গলেও জীৱন থমকি নৰয়, কিন্তু সত্য এইটোৱেই যে জীৱনলৈ হাজাৰজন আহিলেও সেই বিশেষজনৰ শূন্যতা সদায় থাকি যায়। কষ্টই কেতিয়াও কাকো কষ্ট নিদিয়ে, সুখেহে মানুহক কষ্ট দিয়ে। সেইবাবে সুখৰ পিছত ঘূৰি সময় নষ্ট কৰা মানে দুখক আমন্ত্ৰণ দিয়া বাহিৰে আন একোৱেই নহয়। সোণ আৰু লোহা এই দুয়োটাৰ ভিতৰত বেছি মূল্যৱান কোনটো? সকলোৱে একেমুখেই ক'ব যে সোণ মূল্যৱান, এইটো সত্য। কিন্তু সেই মূল্যৱান সোণক আমি লোহাৰ বাকচত ভৰাই থওঁ। তেনেহলে কোনটোৰ ওপৰত ভৰসা বেছি, সোণৰ ওপৰত নে লোহাৰ ওপৰত? ভগৱানে কৈছে ৰাতি শোৱাৰ পূৰ্বে সকলোকে ক্ষমা কৰি দিয়া, তেতিয়া তুমি শোৱাৰ পৰা উঠাৰ পূৰ্বে মই তোমাক ক্ষমা কৰি দিম। যদি তোমাৰ দ্বাৰা কোনো ব্যক্তিয়ে কষ্ট পায় তেনেহলে মনৰ মাজতে তেওঁৰ পৰা ক্ষমা বিচাৰিবা, আৰু যদি তুমি কাৰোবাৰ
পৰা কষ্ট পোৱা তেনেহলে তেওঁক ক্ষমা কৰি দি সকলো দুখ ভগৱানক সঁপি দি নিশ্চিন্ত হৈ থাকা বিশ্বাস ৰাখা এনে কৰিলে তোমাৰ জীৱনত অনেক সুখ শান্তিৰে ভৰি থাকিব প্ৰাৰ্থনা আৰু ধ্যান এই দুয়োটাই জীৱনৰ অপৰিহাৰ্য কাৰণ প্ৰাৰ্থনাৰ মাধ্যমেৰে ভগৱানে তোমাৰ কথা শুনে আৰু ধ্যানৰ মাধ্যমেৰে তুমি ভগৱানৰ কথা শুনিব পাৰিবা গীতাত কোৱা হৈছে যে যদি তুমি কোনো ব্যক্তিৰ মাজত ভাল কিবা এটা বিচাৰি পোৱা তেন্তে ভাল তেওঁ নহয় ভাল তুমি কাৰণ তেওঁ ভাল দিশটো দেখাৰ দৃষ্টি কেৱল তোমাৰ মাজতহে আছে আমাৰ ওচৰত যি আছে তাৰ আনন্দ আমি তেতিয়াই উপভোগ কৰিব পাৰিম যেতিয়া আমি এই চিন্তা এৰি দিব পাৰো যিকোনো সমস্যাৰ মাত্ৰ দুটা সমাধান থাকে প্ৰথমটো হৈছে হাৰ মানি লোৱা আৰু দ্বিতীয়টো হৈছে সমস্যাৰ সৈতে মোকাবিলা কৰা ভাল সময়ৰ অপেক্ষাত যি বহি থাকে তেওঁ জীৱনৰ পৰা কেতিয়াও বেয়া সময় দূৰ নহয় ভাল সময় নিজে নিজে কেতিয়াও নাহে ভাল সময় আহিবলৈ কষ্ট কৰিবলগীয়া হয় প্ৰকৃততে ডাঙৰ মানুহ সেইজন যাৰ সন্মুখত কোনো মানুহে নিজকে সৰু যেন অনুভৱ নকৰে তুমি সফল হ'ব বিচাৰিলে জীৱনে তোমাক অনেক পৰীক্ষা ল'ব জীৱনে তোমাৰ বিচাৰ কৰিব আৰু তুমি সকলো পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব লাগিব এই সংসাৰত জ্ঞানৰ সমান পবিত্ৰ সাধনা নাই আৰু জ্ঞান লাভৰ ইচ্ছা থাকিলেহে জ্ঞান লাভ কৰাটো সম্ভৱ হয় প্ৰিয় দৰ্শক ভিডিঅ'টো ইমানেই আশা কৰো এই কথাখিনিয়ে আপোনাক অনাগত সময়ত কিঞ্চিত হলেও উপকৃত কৰিব যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে কমেন্টত জয় শ্ৰী কৃষ্ণ বুলি লিখি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ